লাখ চাকৰি কেনেকৈ সম্ভৱ হ'ব আজি মই আপোনালোকক গৌৰৱেৰে কওঁ যে 97,000 ল'ৰা ছোৱালীক আমি যোৱা 2 বছৰত চৰকাৰী চাকৰি দিলোঁ আৰু চাকৰি দিয়াতকৈ ডাঙৰ গৌৰৱৰ কথা এতিয়া চাকৰিৰ নামত আৰু কোনেও অসমত টকা ল'বৰ কাৰণে সাহ নকৰে টকা লোৱা বজাৰখনো আমি সদায় কাৰণে আজি শেষ কৰি দিলোঁ শ্ৰদ্ধা ৰাইজ 1 লাখ চাকৰি হৈ গ'ল আজি মই আকৌ ক'ব খুজিছোঁ যে যিদিনাখনে 1 লাখ চাকৰি দিয়া শেষ হ'ব সেইদিনাখনেই আৰু 35,000 নতুন চাকৰি মই যুৱক যুৱতীসকলৰ কাৰণে মুকলি কৰি দিম জুলাই মাহত পুলিচত দৌৰিবৰ কাৰণে ৰেডি হৈ থাকক 3rd গ্ৰেড 4th গ্ৰেডৰো ইণ্টাৰভিউ জুলাই মাহত হ'ব শিক্ষকৰ নিযুক্তিও হ'ব আৰু ভগৱানে কৰিলে তাৰ পিছতো আৰু 20-25,000 চাকৰি দিয়া ৰাস্তা মুকলি কৰিম এয়া মোৰ আপোনালোকৰ কাৰণে প্ৰতিশ্ৰুতি শ্ৰদ্ধা ৰাইজ আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলোঁ মাহত 830 টকা তেতিয়া মানুহে মোক কি কৈছিলে যে এইবোৰ ভেলকিবাজি ইলেকশ্যনৰ পিছত নোহোৱা হৈ যাব কংগ্ৰেছৰ মানুহবিলাকে মিটিং কৰি কৈছিলে যে অৰুণোদয় আঁচনি ইলেকশ্যনৰ পিছত নাথাকিব আজি 800 টকাৰ অৰুণোদয় 1250 টকাৰ হ'ল 18 লাখ মহিলাই অৰুণোদয় পাই আছিলে আজি 28 লাখ মহিলাই অৰুণোদয় পায় আৰু এই বছৰ আৰু 3-4 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম ৰাইজ মই এতিয়া আপোনালোকক এটা ভাল কথা ক'ব খুজিছো যোনে যোনে ভাত খাই অহা নাই ভোকটো পলাই যাব ঠিক আছে যেতিয়া আমি ইলেকশ্যনৰ মিটিঙত সুধিছিলোঁ যে ৰেচন কাৰ্ড কিমানৰ আছে আধাই হাত দাঙিছিলে আধাই হাত দাঙা নাছিলে কেইদিনমান আগতে মই কমলপুৰত মিটিঙত আহিছিলোঁ পুথিমাৰীত তেতিয়াও মই সুধিছিলোঁ কিমানে ৰেচন কাৰ্ড আছে আধাই হাত দাঙে আধাই নাদাঙে আজি আমি 42 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিলোঁ এতিয়া হাত দাঙকচোন কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে এতিয়া যাদু হৈ গ'ল নে নাই আগত নাছিলে এতিয়া চবৰ হৈ গ'ল এতিয়া মই আৰু এটা কথা ক'ব খুজিছো যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ঘৰতে যদি এটা অৰুণোদয় দি দিওঁ কেনেকুৱা হ'ব ভাল হ'ব না বেয়া হ'ব আচ্ছা মই এতিয়া আৰু এটা পৰীক্ষা কৰো ভাল হ'ব নে বেয়া হ'ব অৰুণোদয় এই মাই তই অলপ ইফালে আহ তাৰ পিছত কথা পাতিম ৰ আৰম্ভণি কৰিছিলোঁ 26 আৰু 23 লগ লাগিলে 49,000 কোটি টকা ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা তাৰ লগে লগে এইবাৰ আমি অসমৰ হাইস্কুলসমূহকো পৰ্যায়ক্ৰমে 8 কোটিকৈ টকা দি একোটা সুন্দৰ ভৱন আমি নিৰ্মাণ কৰিব খুজিছোঁ বৰ্তমান ৰাজ্যখনত আমি 500 নতুন হাইস্কুল ভৱন নিৰ্মাণৰ বাবেও 4,000 কোটি টকা আমি ব্যয় কৰিছোঁ ই অতিৰিক্ত 50,000 কোটি টকাৰ ওপৰত ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীত আহিছিলে আপোনালোক উপস্থিত আছিলে সিদিনাখনো আমি 16,000 কোটি টকাৰ আঁচনি ৰাইজৰ বাবে সমৰ্পিত কৰিছিলোঁ যোৱা কেইদিনমান আগতে যোৰহাটত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহিছিল সেইদিনাখন আমি 18,000 কোটি টকাৰ আঁচনিৰ শুভ উদ্বোধন কৰিছিলোঁ আজি ৰাতিপুৱা বিমল বৰা ডাঙৰীয়া আৰু মই আমি জাগিৰোডৰ পৰা আহিছোঁ আজি ৰাতিপুৱা জাগিৰোডত য'ত আগতে পেপাৰ মিল আছিলে আজি তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 30,000 কোটি টকাৰ উদ্যোগৰ আধাৰশিলা স্থাপন কৰিছে অৰ্থাৎ
মোদী ডাঙৰীয়াৰ 30,000, 18,000, 16,000, 64,000 আৰু ৰাজ্য চৰকাৰে আজি দুটা বিকাশ যাত্ৰাত 50,000 কোটি টকা। তাৰ মানে আজি মাত্ৰ দুটা বছৰৰ ভিতৰতেই আমাৰ ৰাজ্যখনত প্ৰায় 1,20,000 কোটি টকাৰ আঁচনিৰ কাম আমি হাতত ল'ব পাৰিছো। অহা চৰকাৰ হয় আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কওঁতে ময়ো বিশ্বাস কৰা নাছিলো যে কামটো হৈ যাব। কবৰ কাৰণে কোনোবা নেদেখা শক্তিয়ে মোক সাহস দিছিলে আৰু মই কৈ দিছিলো 1 লাখ চাকৰি হ'ব। অহাৰ পিছত জিকাৰ পিছত আমাৰ পাৰ্টিৰ মাজতো আলোচনা যে ই কেনেকে সম্ভৱ হ'ব, 1 লাখ চাকৰি কেনেকে সম্ভৱ হ'ব। আজি মই আপোনালোকক গৌৰৱেৰে কওঁ যে 97,000 ল'ৰা ছোৱালীক আমি যোৱা দুটা বছৰত চৰকাৰী চাকৰি দিলো। আৰু চাকৰি দিয়াতকৈ ডাঙৰ গৌৰৱৰ কথা, এতিয়া চাকৰিৰ নামত আৰু কোনেও অসমত টকা ল'বৰ কাৰণে সাহ নকৰে। টকা লোৱা বজাৰখনো আমি সদায় কাৰণে আজি শেষ কৰি দিলো। শ্ৰদ্ধা ৰাইজ 1 লাখ চাকৰি হৈ গ'ল। আজি মই আকৌ ক'ব খুজিছো যে যিদিনাখনে 1 লাখ চাকৰি দিয়া শেষ হ'ব সেইদিনাখনেই আৰু 35,000 নতুন চাকৰি মই যুৱক যুৱতীসকলৰ কাৰণে মুকলি কৰি দিম। জুলাই মাহত পুলিচত দৌৰিবৰ কাৰণে ৰেডি হৈ থাকক। 3rd গ্ৰেড 4th গ্ৰেডৰো ইণ্টাৰভিউ জুলাই মাহত হ'ব। শিক্ষকৰ নিযুক্তিও হ'ব আৰু ভগৱানে কৰিলে তাৰ পিছতো আৰু 20-25,000 চাকৰি দিয়া ৰাস্তা মুকলি কৰিম। এয়া মোৰ আপোনালোকৰ কাৰণে প্ৰতিশ্ৰুতি। শ্ৰদ্ধা ৰাইজ, আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলো মাহত 830 টকা, তেতিয়া মানুহে মোক কি কৈছিলে যে এইবোৰ ভেলকিবাজি, ইলেকশ্যনৰ পিছত নোহোৱা হৈ যাব। কংগ্ৰেছৰ মানুহবিলাকে মিটিং কৰি কৈছিলে যে অৰুণোদয় আঁচনি ইলেকশ্যনৰ পিছত নাথাকিব। আজি 800 টকাৰ অৰুণোদয় 1250 টকাৰ হ'ল। 18 লাখ মহিলাই অৰুণোদয় পাই আছিলে, আজি 28 লাখ মহিলাই অৰুণোদয় পায়। আৰু এই বছৰ আৰু 3-4 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম। ৰাইজ, মই এতিয়া আপোনালোকক এটা ভাল কথা ক'ব খুজিছো। যোনে যোনে ভাত খাই অহা নাই ভোকটো পলাই যাব, ঠিক আছে? যেতিয়া আমি ইলেকশ্যনৰ মিটিঙত সুধিছিলো যে ৰেচন কাৰ্ড কিমানৰ আছে, আধাই হাত দাঙিছিলে, আধাই হাত দাঙা নাছিলে। কেইদিনমান আগতে মই কমলপুৰত মিটিঙত আহিছিলো, পুথিমাৰীত। তেতিয়াও মই সুধিছিলো কিমানে ৰেচন কাৰ্ড আছে, আধাই হাত দাঙে, আধাই নাদাঙে। আজি আমি 42 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিলো। এতিয়া হাত দাঙকচোন, কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে? এতিয়া যাদু হৈ গ'ল নে নাই? আগত নাছিলে, এতিয়া চবৰ হৈ গ'ল। এতিয়া মই আৰু এটা কথা ক'ব খুজিছো, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ঘৰতে যদি এটা অৰুণোদয় দি দিওঁ কেনেকুৱা হ'ব? ভাল হ'ব না বেয়া হ'ব? আচ্ছা, মই এতিয়া আৰু এটা পৰীক্ষা কৰো, ভাল হ'ব নে বেয়া হ'ব? অৰুণোদয় কাৰ্ড, এই মাই তই অলপ ইফালে আহ, তাৰ পিছত কথা পাতিম। ৰ 1 মিনিট, তই তালখন অলপ পিছত বজাবি। মাই এইফালে আহিব। হ'ব তই এতিয়া এতিয়া মোক আপোনালোকে কওক, অৰুণোদয় কিমানৰ আছে? হাত দাঙক, অলপ হাতখন দাঙি থাককচোন। অৰুণোদয় কিমানৰ আছে? এতিয়া আপোনালোকে নামক। অৰুণোদয় কাৰ কাৰ নাই হাত দাঙক। বা এতিয়া যদি যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাকে যদি অৰুণোদয় দি দিওঁ, অহাবাৰ হাত দাঙাটো বন্ধ হৈ যাব নে নাযাব?